নমস্কাৰ। গোলাঘাট পৌৰ শিক্ষা খণ্ডৰ অন্তৰ্গত কচুগাঁও মণ্ডল সমল কেন্দ্ৰত আমি 9খন বিদ্যালয়ে মিলিত হৈ ৰাইজৰ উৎসৱটি আমি নতুন বালিজান উচ্চ বুনিয়াদী বিদ্যালয়ত আজি অনুষ্ঠিত কৰিলোঁ। আৰু প্ৰথমতে আমি আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি আমি শোভাযাত্ৰা কৰিলোঁ। শোভাযাত্ৰাত সকলো বিদ্যালয়ৰ উপৰিও এই অঞ্চলৰ যিখিনি ৰাইজ আছে এই ৰাইজৰ সহযোগিতাত আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ। আৰু শেষত আমাৰ ৰাইজৰ প্ৰতিযোগিতা আৰম্ভ হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ প্ৰতিভা বিকাশৰ কাৰণে নৃত্য গীত আদি আমাৰ ইয়াত পৰিৱেশন কৰা হ'ল। আৰু এই অনুষ্ঠানটি আমাৰ আচলতে 30 ডিচেম্বৰত হ'বলগীয়া আছিলে, কিন্তু আমাৰ প্ৰয়াত প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নিধন হোৱাত তেখেত স্বৰ্গগামী হোৱাত তেখেতৰ বাবে আমাৰ 7 দিনীয়া যি ৰাষ্ট্ৰীয় শোক পালন কৰিলে, সেই শোকক আমি সন্মান জনাই আমাৰ অনুষ্ঠানটো আজি ইংৰাজী 3/1/2025 আমি অনুষ্ঠিত কৰিলোঁ। কোন কোন অতিথি উপস্থিত আছিল? আমাৰ আজিৰ এই মূল সভাত আমাৰ স্থানীয় ব্যক্তি গিৰীশ গগৈ, আমাৰ সভাপতি গুণেন বৰা আৰু আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে দেৰগাঁও ডায়েটৰ শ্ৰীযুক্তা পূৰ্ণিমা বৰুৱা বাইদেউ আমাৰ ইয়াত উপস্থিত থাকে। আৰু স্থানীয় বহুতো বয়োজ্যেষ্ঠ ব্যক্তি, গণ্যমান্য ব্যক্তি আৰু CRCC-সকল আৰু কাৰ্যালয়ৰ বিষয়ববীয়াসকল আজি এই অনুষ্ঠানটিত তেওঁলোকে উপস্থিত আছিল।